কৃষ্ণে বোলে ভাল প্ৰশ্ন কৰিলা অৰ্জুন ৰজস্তম গুণে কৰ্ম কেৱলে নিৰ্গুণ সগুণে নিৰ্গুণে হোৱে যেমত প্ৰকাৰ শুনা সাৱধানে কহো ৰহস্য তাহাৰ বেদসাৰ বীজ কহো তোমাৰ আগত স্বৰূপত আনে আৰ নজান তত হে ৰামে হি পদ আদি কৰি ছয় পদ মানে নিষ্ঠে নপঢ়িব শূদ্ৰে ব্ৰাহ্মণত বিনে ছয় পদে বেদৰ কহিবে সাৰ তত তাক এৰি শূদ্ৰে লাগে পঢ়ুক পাছত কৃষ্ণে বোলে কহে নিষ্ঠে গায়ত্ৰী আদ্যত দ্বিজগণে পঢ়ে এই মন্ত্ৰ উতত আকাৰ উকাৰ যাক নকাৰ বোলয় তিনিটা ব্ৰহ্মৰ নাম জানিবা নিশ্চয় জাগ যোগ তপ জপ যত যজ্ঞ দান তন্ত্ৰ মন্ত্ৰ শ্ৰাদ্ধ হোমে নিয়ম বিধান কাল দেশ দৈৱ সুধি নোহেতে কৰ অংগ বিধিহীন যদি হয় কৰ্মৰ তথাপিতো সাংগে পূৰ্ণ হয় সকলে সত্য জানাই এই তিনি নাম উচ্চাৰিলে বাসনা সহিতে পাপ উচ্চাৰিলে দহে সাক্ষাৎ ব্ৰহ্ম কৈহি তিনি নাম কহে হে ৰাম হি কাৰণে বেদ যজ্ঞ দ্বিজ ঋষি যত সম্বাক আদ্যে ব্ৰহ্মা সৃজিলা পূৰ্বত জগতৰ কাৰণ ওংকাৰ ব্ৰহ্মময় সন্দে ওংকাৰ যে ব্ৰহ্মা কবুলয় ব্ৰহ্মা সত্য বুলিয়াম কাৰ কহে আদ্য ইহি তিনি নামে সে ব্ৰহ্মক প্ৰতিপাদ্য হে ৰাম ব্ৰহ্মবাদী সকলে সে এহি হেতু জানি যজ্ঞ দানে কৰ্মনেৰে ওংকাৰ দিবানী ওংকাৰে কেৱল সত শুদ্ধি কয় মুমুক্ষু সকলে আক জানিয়া নেৰয় হে ৰাম যজ্ঞ দান বিবাহ মাংগল্য কৰ্ম যত
সেইকাৰণে সাধু সংগ কৰ প্ৰশস্ত ৰজস্তুম গুণৰ কহিলো পৰিছেদ শিখানি জানিবা কৰ্মৰ মৰ্মভেদ পঢ়ে সবে তিনি নাম সত নজানয় ঘূনে কাটা কাষ্ঠ যেন তাৰ সেহি নয় ৰাম কিন্তু কৰ্ম কৰিবে ক ঈশ্বৰৰ অৰ্থে হৰি ব্যতিৰেকে কৰ্ম সবে যায় ব্যৰ্থে পুত্ৰ দ্বাৰা ধন জন গৃহ ক্ষেত্ৰ যত আপোনাক সৰ্বগ্ৰে অৰ্পিচৰত অৰ্চন বন্দন সেৱা সৰ্বন কীৰ্তন স্মৰণ সখিত দাস্য আত্মনিবেদন গন্ধ পুষ্প ধূপ দীপ বস্ত্ৰ অলংকাৰ ঈশ্বৰক সমৰ্পিবে আজ্ঞা মানি তাৰ কিন্তু কৰ্ম কৰিবে ক আজ্ঞা মানি তাত তেবে সেই ঈশ্বৰ তুষ্ট হয় সাক্ষাৎ শ্ৰদ্ধা বিনে দেখা দেখি কৰ্ম কৰ কৰ্ম সিদ্ধি নোহে তাৰ ফল নধৰয় ৰামে দেখা কুৰ্মে ততে গন্ধ থৈয়া জলে বঞ্চে শ্ৰদ্ধা কৰি মনে বাঞ্চে তভূষি সুসঞ্চে চিন্তনৰ অনুভৱ কৰ্মে শ্ৰদ্ধা মূল তেবে সেই ঈশ্বৰ তাৰ হুন্ত অনুকূল ৰজোগুণ তমোগুণ দুইকো পৰিহৰি সত্ত্বগুণে বাকী কৰ্ম কৰে শ্ৰদ্ধা কৰি তেবে সে জ্ঞানৰ যে হয় অধিকাৰ তাৎপৰ্য সপ্ত দশ অধ্যায়ৰ শ্ৰীৰাম কহয় গোবিন্দ মিশ্ৰে কৃষ্ণ চৰণত সাংগু পাংগে তল গৈলো গৃহান্ধ কুপত অপাৰ সাগৰে পুৰি হওঁ বুন্দা মাৰ এবে পদ নৌকা দিয়া কৰিও উদ্ধাৰ ৰাম যদি সভা সদমুক ভৰাই বা কপাৰা ৰাম কৃষ্ণ বুলিয়া যে জয় শব্দ কৰা হৰি ৰাম